ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে সমগ্ৰ ভাৰতবৰ্ষৰ বিকশিত উন্নয়নৰ ধাৰা যিটো এই ধাৰাত আমি সহযোগী হ'বই লাগিব। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো খিলঞ্জীয়া অসমীয়া ৰাজ্যৰ সুৰক্ষাৰ স্বাৰ্থত আজি যেনেধৰণে অসমখনক উন্নয়নৰ দিশলৈ নিছে তাত আমি সমভাগী হ'বই লাগিব। আজি বিজেপিৰ ৰাজ্যিক সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াৰ যি নেতৃত্ব সবল এটা শক্তিশালী হ'বলৈ বিজেপিখন যেনেধৰণে আগলৈ নিছে তাত আমি এগৰাকী খিলঞ্জীয়া এজন ভূমিপুত্ৰ যুৱক হিচাপে আমি সহযোগিতা আগবঢ়াবই লাগিব। গতিকে বিজেপিৰ নীতি আদৰ্শ হয়, আমি বিৰোধী দলত আছিলোঁ এটা সময়ত, কিন্তু বিৰোধী দলত থাকিও আমি মনে মনে অন্তৰত এটা প্ৰশ্নৰ আমাক আঘাত দিছিলে যে বিজেপিৰ যোনবিলাক কাৰ্যকৰ্তা, বিজেপিৰ নেতাসকলৰ যিসকল কাৰ্যকৰ্তা, আজি বিজেপি চৰকাৰৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেধৰণে কাম কৰিছে অসমখনত, সঁচাকৈ মই চাব্বাছ চেলুট জনাইছোঁ। আমি বাধ্য, তাৰমানে আমি বিৰোধী থকাৰ কোনো প্ৰশ্ন এতিয়া আহি নুঠে। আজি অন্য দল আছিলে, আজি কংগ্ৰেছ দল আছিলে, আমি কেলৈ তালৈ যোৱা নাই, বেলেগ বেলেগ দলটোতো আছে। আমি অসমৰ বৃহৎ উন্নয়নৰ কথা চিন্তা কৰিব লাগিব। মই যিহেতু সাধাৰণ গুণাহতী পৰিয়াৰ ভিতৰুৱা অঞ্চলৰ পৰা আমি উঠি অহা 20 বছৰ ধৰি সামাজিক কাম কাজ কৰি আছোঁ। আমি দেখিছোঁ আমি অকল উন্নয়নৰ কাৰণে কাম কৰাটো বিচাৰোঁ। আজি মোৰ জেগাত যি গুণাহতীৰ নিচিনা জেগাত ঘাগৰত কংগ্ৰেছ চৰকাৰে 65 বছৰ ৰাজত্ব কৰাৰ পিছতো এখন দলং এটা পকী ৰাস্তা দিয়া নাছিলে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ আন্দোলনৰ প্ৰতি সন্মান জনায়, গুণাহতী পটীয়া ৰাইজৰ প্ৰতি সন্মান জনায় 500 কোটি টকাৰ প্ৰজেক্টৰ এখন দলং দিয়া হ'ল, যিটো দলঙৰ কথা কংগ্ৰেছ চৰকাৰ বা কোনোবা আন দলে চিন্তা কৰিব নোৱাৰে। আৰে ভাই, এনেকুৱাকৈ যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ উন্নয়নৰ যাত্ৰাত যদি কাম কৰিছে, ৰাইজক যদি এনেধৰণে কাম কৰিছে, তেতিয়াহ'লে আমি বিজেপিত নথকাৰ কিবা প্ৰশ্নটো আহিব নোৱাৰে। চাওক, অখিল গগৈ ডাঙৰীয়া কিয় জাতীয়তাবাদ হে? আপুনি কওকচোন, অখিল গগৈ ডাঙৰীয়া কি জাতীয়তাবাদ কৰে নেকি? অখিল গগৈ জাতীয়তাবাদ আঞ্চলিকতাবাদীৰ নামত চূড়ান্ত এটা বেপাৰ কৰি আছে। বেপাৰ একেতৰ ৰাজনীতিৰ যিটো বাৰ্গেনিং বেপাৰ, ৰাজনীতিৰ নামত যে বেপাৰখন কৰি আছে নহয় জানো? এই ৰাইজৰ দলৰ কেইজনমান কৰ্মকৰ্তাক লৈ সন্ধভাৱে যিসকল তাৰ বাহিৰৰ পৰা সংগ্ৰামী সত্তাটোক সন্মান জনাই যিসকল যে সোমাইছে, এইসকলক লৈ এতিয়া এই ৰাজনীতিৰ বেপাৰখন পৰিলক্ষিত হৈছে। আজি বিৰুদ্ধেও তাক কোনো বিশ্বাসত নলয়। অখিল গগৈ জানে কিমান বেপাৰীৰ মাছ। আমিতো জানো অখিল গগৈৰ ভিতৰুৱা কথা। অখিল গগৈৰ ৰাইজৰ দলখন কেনেকৈ ইউজ কৰি আছে, মানুহক কেনেকৈ মিছলিড কৰি আছে। অখিল গগৈ ডাঙৰীয়া আটাইতকৈ ডাঙৰ কথা গম পায় নাই? খিলঞ্জীয়া ৰাইজৰ মাজত একো কোনো কিবা প্ৰভুত্ব নাই। মিচিং এলেকাবিলাকত সোমাব নোৱাৰে আজিৰ তাৰিখত। আজিৰ তাৰিখত আহোম জনগোষ্ঠীৰ মাজত সোমাব নোৱাৰে, আজি মৰাণ জনগোষ্ঠীৰ মাজত সোমাব নোৱাৰে, কাৰ্বি জনগোষ্ঠীৰ মাজত সোমাব নোৱাৰে, বড়ো জনগোষ্ঠীৰ মাজত সোমাব নোৱাৰে। প্ৰৱেশ নিষিদ্ধ। আৰু এইজন মানুহে ক'ত সংগঠন কৰে আজিৰ তাৰিখত? ৰাইজৰ নাম কি দল নামৰ এটা যিটো দলটোত কি কৰে, একেতে পৈতৃক সম্পত্তি, একেতে প্ৰেচিডেণ্ট, একেতে ছেক্ৰেটাৰী, একেতে যি মন যায়। কিম জং উন ৰাইজৰ দলৰ, গম পাই নাই? যি 21 দিলে একেতে কি কৰে, ইয়াৰ মতে আহিন। তাৰমানে আজি কি মন গ'ল ধুবুৰীত গৈ কাম কৰিব। আৰে ভাই, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খিলঞ্জীয়া সুৰক্ষাৰ স্বাৰ্থত অবৈধভাৱে অবৈধ বিদেশী আমাৰ গোটেই BGR আমাৰ অৰ্থৰ মাটি, আমাৰ ট্ৰাইবেল বেল্টৰ মাটিত কিয়সকল মানুহে দখল কৰি আছে? অবৈধ বাংলাদেশী মূলৰ মানুহে আজি এই বেল্টৰ মাটিবিলাক দখল কৰি আছে। আৰু অসমৰ ইতিহাসত মই এনেকুৱা দেখা নাই ইমান শক্তিশালী ভূমিকা লৈ আজি হাজাৰ হাজাৰ বিঘা মাটি আজি আমাৰ খিলঞ্জীয়া ৰাজ্যক আজি ঘূৰাই সনালৈ গৈছে। আমি চাব্বাছ চেলুট জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। মই হাজাৰবাৰ চেলুট জ্বলাইছোঁ। এগৰাকী মিচিং ভূমিপুত্ৰ, এগৰাকী জনজাতীয় পুত্ৰ হিচাপে মই চেলুট জনাবই লাগিব। এনেকুৱা এটা দলত মই নাথাকি ক'ত এই আঞ্চলিকতাবাদীৰ নামত বেপাৰ কৰা, ভুৱা জাতীয়তাবাদ কৰা, ভণ্ডামী জাতীয়তাবাদ কৰা এই অখিল গগৈ নামৰ দুষ্টামী মানুহটোৰ লগত মই কি কাম কৰি থাকিম নেকি? আমি অনেষ্টলি কাম কৰা মানুহ, চিধা চাধা মানুহ। অখিল গগৈৰ নিচিনা ভণ্ডামী মানুহৰ লগত আমি থাকিব নোৱাৰোঁ। আৰু তাক আপুনি চাব 2026 যে কৈছে আমি একদম বিৰোধীৰ একদম শক্তিশালী হ'ম। সেই অখিল গগৈ ডাঙৰীয়া 2026 নহয়, এখন আকনো নাপায়, আমানতৰ ধনো ঘূৰাই নাপাব। একেটা যে কয় 126টাত MLA খেলাম। মই প্ৰশ্ন কৰিছোঁ অখিল গগৈ ডাঙৰীয়াক, 126জন প্ৰতিনিধি আছে না ৰাইজৰ দলত? কোনে ইমান টকা পইচা খৰচ কৰি তাৰ লগত খেলিব? কিন্তু খেলিবলৈ কেলাকমান টকা দিব কিন্তু দেই, MLA খেলিবৰ কাৰণে নহয়। কেইবাটাও সমষ্টিত কিন্তু পইচাও দিব। এই পইচাটো সদিচ্ছাশক্তিৰ পৰা যে আহে, এই পইচাবিলাক কিন্তু এটা পৰ্যায়ত একেতে কিন্তু বিলায় ইলেকশ্যন খেলাব। আৰু অখিল গগৈ ডাঙৰীয়াই কি বিধানসভাত, শিৱসাগৰ বিধানসভাত
খুব বেছি 14,000 15,000 16,000 ভোট পাব ধাৰাখাই হ'ব অখিল গগৈৰ কাৰণে ৰাইজৰ দল মৰক জিয়ক দৰকাৰ নাই কাইলৈ একেটা টিপটপ চলি থাকিব আকৌ কৃষক মুক্তিৰ মজিয়াত আহিব আন্দোলন কৰিব আন্দোলনৰ নামত এটা বাৰ্গেনিং বেপাৰ কৰিব যেনেকৈ আমাৰ NSPCৰ লগত বেপাৰ কৰি NSPCৰ বিৰুদ্ধে মান মাতে জানো মই গুণাৱতী পৰিয়ালৰ ভাই NSPCৰ জৰিয়তে আমি অন্ধভাৱে তাক ইমান ছাপোৰ্ট কৰি আমি আন্দোলনত আমি সহযোগ দিছিলোঁ এইজন অখিল গগৈ ডাঙৰীয়াই নাই এটা কথা স্পষ্ট এতিয়া মই দলৰ এটা নীতি নিয়ম প্ৰক্ৰিয়া আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে আজি মোৰ দলত যোগদান কৰিছোঁ দলৰ নীতি নিয়ম নীতি আদৰ্শৰ প্ৰতি মই আকৃষ্ট হ'ব লাগিব সংবিধানৰ মাজত মই কথা ক'ব লাগিব গতিকে দলে যি সিদ্ধান্ত লয় মই দলৰ পক্ষত সদায় কাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত